মৰমৰ উপাসক উপাসিকা বন্ধু বান্ধৱী আজি বেংগলোৰ আহিছোঁ। আমাৰ বছৰত এবাৰ ইয়াত গোটেই আমাৰ যিমানখিনি ভিক্ষু সংঘ মহাবোধিৰ ব্ৰাঞ্চত থাকে সকলোৱে বছৰত এবাৰ ইয়াত আহি সমাগত হয় আৰু ইয়াত এটা জেনেৰেল বডি মিটিং বুলি কোৱা যায়। আৰু ইয়াত জেনেৰেল বডি মিটিং মানে আমাৰ ব্ৰাঞ্চত কি চলি আছে, কি নাই চলা আৰু কি আকৌ উন্নতি কৰিব পাৰে, কি ধৰণে আমি মহাবোধিটো আমি আৰু ভাল ডেভেলপমেণ্ট কৰিব পাৰোঁ, সেই তেনেকুৱা বিষয়ে অকণমান আলোচনা হয়। সেই গতিকে আজি আপোনালোকক দেখাইছোঁ মই ইয়াত বেংগলোৰ আমাৰ যোনটো ফুলনি মানে বাগিচা বুলি কয়, ফুলনি মানে বাগিচা, ইয়াত খুব সুন্দৰ ইয়াত গছ গছনি আছে। গছ গছনিৰ তলত খোজকাঢ়িবলৈ বা মেডিটেশ্যন কৰিবলৈও খুব ধুনীয়া সুন্দৰ এটা বাতাবৰণ আছে আমাৰ ইয়াত মহাবোধি বেংগলোৰত। মই আপোনালোকক জনাবলৈ বিচাৰিছোঁ অলপ শ্বৰ্ট ভিডিঅ' এটা বনাই। প্ৰথমে 2009ত মই বেংগলোৰ আহিছিলোঁ। তেতিয়া আমাৰ ডাঙৰ ভান্তিও আছিলে, আমাৰ পূজনীয় আচাৰ্য বুদ্ধৰাখিতা ভান্তিও আছিলে। তেতিয়া আহি ইয়াত বহুতখিনি মই ধৰ্ম জ্ঞান আৰু কথা জ্ঞান, মানুহৰ লগত কি ধৰণে মিলিজুলি থাকিব লাগিব, জীৱনটো কি ধৰণে ভ্ৰমণ কৰিব লাগিব, সেইখিনি কথা শিকিছোঁ। ইয়াত আহি বছৰত এবাৰ আহোঁ। ইয়াত আহি খুব নিজক এটা গৌৰৱ মানে অনুভৱ কৰোঁ। মই মোৰ প্ৰথম জ্ঞানৰ জন্ম আৰু মোৰ ঘৰ নিচিনা। আই বোপাই ঘৰটো বেলেগ, কিন্তু ইয়াত মোৰ এতিয়া মই ভান্তি এটা বিহু মোৰ ঘৰ হয় এই মহাবোধিখন। ইয়াত আহি খুব ভাল লাগিছে। তো যেতিয়া আহিছিলোঁ ইয়াত আমাৰ ডাঙৰ ভান্তিৰ লগত মই আছিলোঁ ইয়াত ডিউটি কৰি। আমাৰ ডাঙৰ ভান্তি থকা কুটি মানে যোনটো ঘৰ এইটো হয়। আমাৰ খুব ধুনীয়াকৈ মানে ইয়াত আমাৰ ভান্তি আছিলে, আমাৰ পূজনীয় আচাৰ্য বুদ্ধৰাখিতা ডাঙৰ ভান্তি। এইটো মই দেখাইছোঁ। এইটো হয় আমাৰ ডাঙৰ ভান্তিৰ আছিলে কুটি, সেইটো ঘৰটো। তেতিয়া আমি এই ৰেলিঙৰ পৰা আমাৰ ডাঙৰ ভান্তি আমাক চাই গধূলি সময়ত আমি এই বাঁহখিনি লগাইছিলোঁ। তেতিয়া সময়ত এই বাঁহখিনি ইয়াত মাটি খুব পাথৰ, কিন্তু আমি লগাইছিলোঁ। কিন্তু আজি দেখিছোঁ খুব ধুনীয়া ডাঙৰ এটা পৰিৱেশ, ধুনীয়া মানে বাঁহ গছ হৈ উঠিছে। আৰু এই বাগিচাখিনিত আমি গধূলি সদায় কাম কৰোঁ। আমাৰ ডাঙৰ ভান্তি ওপৰৰ পৰা চাই আমি কি কাম কৰোঁ কি কাম নকৰোঁ। আমি যেতিয়া কাম বন কৰি লৈ আমি ভান্তিক জনাবলৈ যাওঁ, ভান্তিয়ে সোধে আজি কি কাম কৰিলা। তেতিয়া আমি কওঁ ভান্তি মই সেইটো কাম কৰিছোঁ, এইটো কাম কৰিলোঁ। তেতিয়া ভান্তিয়ে কয় সেইটো কাম কৰি কি শিকিছা। আমাৰ ভান্তিক আমি গোটেই মানে কথাখিনি আমি এক্সপ্লেনেশ্যন দিবলগীয়া হয়। ইয়াত আমাৰ ভান্তি আছিলে এই ৰেলিঙৰ পৰা আমি যেতিয়া হ'লেও মানে প্ৰথমে চকুটো এই ৰেলিঙত যাওঁ, কি ভান্তি খাৰা হৈ কিনে আছে নেকি, আমাক চাই আছে নেকি। খুব মানে সুন্দৰ এটা সময় আছিল তেতিয়া আমি ইমান ডাঙৰ বয়সো নহয়, যে সৰু বয়স আছিলোঁ। এই ভান্তিয়ে ইয়াৰ পৰা চাই
কেতিয়াবা আমি সেই তলতে ভান্টিয়ে কাম কৰিবলৈ দিয়ে, আমি তলত গৈ কিনে খেলোঁ, তেতিয়া আমি পানিছমেণ্টো খুব এইটো পাইছিলোঁ। তো এইটো আমাৰ ডাঙৰ ভান্টিৰ যোনটো মন্দিৰ, ভান্টি ইয়াত আহি কিনি পূজা কৰে। আৰু এই কিনাৰত থকাটো হ'ল আমাৰ ভান্টিৰ ৰুম। এই কিনাৰত থকাটো আমাৰ যে ভান্টিৰ ৰুম, এই কিনাৰত থকাটো আমাৰ ভান্টিৰ ৰুম। ইয়াত ভান্টি আছিল। তাৰপিছত কেতিয়াবা আমি সেইটো সময়ত, সেইটো কালত আমি মানে বদমাছ কৰোঁ। কেতিয়াবা ভান্টিয়ে কাম কৰিবলৈ দিয়ে, আমি গৈ ছটৰ ওপৰত উঠি কিনি লুকাই থাকোঁ। তেতিয়াও ভান্টিয়ে গম পাই যায় আমি মানে বদমাছ কৰিছোঁ। মানে ভান্টিৰ মানে হাতৰ পৰা আমি মানে হাৰি যাব নোৱাৰোঁ। এনেকুৱা মানে ল'ৰাকালত আমি খুব ইয়াত আমি কি কয় যে উমলিছিলোঁ এইখিনি ঠাই। আৰু ইয়াত এটা সুন্দৰ এটা বডি ট্ৰী বুলি গছ এটা আছে, আমাৰ ডাঙৰ ভান্টিয়ে ইয়াত লগাইছিলে। ইয়াত ভগৱান মূৰ্তি এটাও আছে লগত। আমি ইয়াত সদায় গধূলি ৰাতিপুৱা ইয়াত আমাৰ ভান্টিহঁতে আমি ইয়াতে পূজা কৰোঁ। আৰু এই বডি ট্ৰী গছটো আমাৰ ভান্টিয়ে যেতিয়া শ্ৰীলংকাত আছিল, এই শ্ৰীলংকাৰ পৰা আমাৰ ভান্টিয়ে এই বডি ট্ৰীটো আমি মানে শুনামতে চিক্ৰেট পাকেটৰ ভিতৰত ভৰাই কিনি আনি কিনি ইয়াত ৰুইছিলে। এইটো জেগাটোৱে হয় য'ত তেতিয়া আগত ফ্ৰীডম ফাইটাৰ, যেতিয়া আমাৰ যে ইণ্ডিয়াৰ যোনটো ভাৰতৰ ব্ৰিটিছ আৰ্মি ফ্ৰীডম ফাইটাৰ যোনটো দেশৰ কাৰণে পানিছমেণ্ট দিয়া হৈছিলে। ইয়াত যেতিয়া আমাক ডাঙৰ ভান্টিয়ে আগত কৈছিল কি ইয়াত যেতিয়া খান্দোতে, যেতিয়া এইখিনি ঘৰ বনাওঁতে, কনষ্ট্ৰাকশ্যন কৰোঁতে ইয়াত বহুত মানুহৰ হাৰ্ডিও, মানুহৰ খোলা এইবোৰ পোৱা গৈছিলে। তো সেইটো কাৰণে এইটো খুব মানে সুন্দৰ। আমাৰ জেগাটো বেছি এইটো ডাঙৰ নহয়, সৰু। তাতে এটা খিৰিকী দেখিছে আপোনালোকে, ইয়াত আমাৰ ডাঙৰ ভান্টিৰ পূজা ৰুম আছিল। এইটো ইয়াত ৰাতিপুৱা 3টা বজাত উঠিব লাগে, ভান্টিক উঠাব লাগে। উঠাই ভান্টি ইয়াত আহি 1 ঘণ্টামান ইয়াতে সদায় ভান্টি ৰাতিপুৱা পূজা কৰে। তো ভান্টিৰ নিয়মখিনি বহুত ষ্ট্ৰিক্ট নিয়ম আছিলে। আমি ভান্টিৰ লগত ডিউটি কৰিছিলোঁ। মই আছিলোঁ, মোৰ কপাল ভাল, মই বহুত নিজক ভাগ্যৱান বুলি ভাবোঁ। মই ভান্টিৰ লগত আছিলোঁ। মই ভান্টিৰ মেডিচিন এইটো দেৱাই পানী মেডিচিনৰ ইনচাৰ্জ আছিলোঁ। আৰু আমাৰ দেওমালী ভান্টি আছিলে খোৱা বোৱাৰ ইনচাৰ্জ। তেনেকুৱা কৰি শেষৰলৈকে মানে আমি শেষৰলৈকে আমি ভান্টিৰ লগত আছিলোঁ।